কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে। সেইটোতো মই নাজানো বিজেপিৰ এজেণ্ট হয় নে নহয়। সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে, সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছিলোঁ। সেইদিনা মুখেদি যিখিনি কথা ক'লে সেইখিনিত মই দ্বিমত আছোঁ। সেইটোত কোনো সন্দেহ নাই দেই। তেখেতে যিটো কৈ দিলে যে ধুবুৰীক আমি শিৱসাগৰ কৰিম, শিৱসাগৰক আমি ধুবুৰী কৰিম, সেইটোতো মই 100% বিৰোধিতা কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। কিন্তু সেইটো ভুল নে, সেইটো তেওঁ ইচ্ছাকৃত নে অনিচ্ছাকৃত, সেইটোৰ ওপৰত বিচাৰ নকৰাকৈ, তদন্ত নকৰাকৈ তেওঁৰ ওপৰত যিধৰণে মানে প্ৰেচাৰ দিয়া হ'ল আৰু যিধৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল, মই ভাবোঁ সেইটো গণতান্ত্ৰিক নহয়। তেওঁক তেওঁৰ কথাখিনি দলৰ মজিয়াত ক'বলৈ দিয়াটো উচিত আছিলে। তেওঁক চৌকজ নটিচ কৰাটো উচিত আছিলে। তাৰপিছত তেওঁক ক'বলৈ দিব লাগিছিলে। আৰু তেওঁ যদি সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না। আপোনাৰ ভুল নহ'ব নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ডেইলি ভুল কৰি থাকে ন, হয়নে নহয় কওক? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। মানে তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত মানে ৰাজহুৱা নকৰি কথাটো নিজৰ ভিতৰৰ কথাটো তেওঁলোকে ভালকৈ প্ৰথমতে কথাটো পাতি ল'ব লাগে। চুমকে গৌৰৱ গগৈক সুধিব লাগে। গৌৰৱ গগৈ কথাটো মোৰ পৰা কেনেকৈ গম পাব?